নমস্কাৰ হেল্ল' ডাক্তৰ অনুষ্ঠানলৈ আপোনালোক আটাইকে আদৰণি জনাইছো মই মল্লিকা শৰ্মাই আৰু আপোনালোকে জানে যে আমি হেল্ল' ডাক্তৰ অনুষ্ঠানত প্ৰত্যেক দিনে স্বাস্থ্যৰ লগত জড়িত একোটি গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত কিছু কথা পাতো কিছু কথা জানিবলৈ চেষ্টা কৰো আজিও আমি হেল্ল' ডাক্তৰ অনুষ্ঠানত কথা পাতিম আমাৰ শৰীৰৰ এটি গুৰুত্বপূৰ্ণ অংগ লিভাৰ অৰ্থাৎ যকৃত সম্পৰ্কে আমাৰ শৰীৰত আসলতে যকৃতৰ কেনেকুৱা ধৰণৰ কাম যকৃতৰ কেনেকুৱা ধৰণৰ ৰোগ হ'ব পাৰে বা যকৃতৰ ৰোগৰ চিকিৎসা কেনেকুৱা ধৰণৰ আছে আৰু আটাইতকৈ ডাঙৰ কথা যে যকৃতৰ ৰোগ নহবৰ কাৰণে আমি কেনেকুৱা ধৰণৰ সাৱধানতা ল'ব লাগে এই আটাইবোৰ কথা আজি আমি পাতিবলৈ চেষ্টা কৰিম আৰু এই বিষয়ত কথা পাতিবলৈ আজি আমাৰ ষ্টুডিঅ'ৰ মাজেৰে আমি বিশেষভাৱে আমন্ত্ৰণ জনাই আনিছো বিশিষ্ট গেষ্ট্ৰ'এন্টাৰলজিষ্ট তথা যকৃত ৰোগ বিশেষজ্ঞ ডক্টৰ ভৱদেৱ গোস্বামী ছাৰক নমস্কাৰ স্যাৰ আপোনাক আমাৰ অনুষ্ঠানলৈ আদৰণি জনাইছো এইখিনিতে দৰ্শকসকলক জনাই থব বিচাৰিছো যেহেতু আজি আমি যকৃত ৰোগ সম্পৰ্কে কথা পাতিম গতিকে এই ক্ষেত্ৰত আপোনালোকৰ যদি কিবা জানিবলগীয়া আছে আপোনালোকৰ মনত যদি এই বিষয়ে কিবা প্ৰশ্ন আহিছে তেনেহলে আপোনালোকে আমালৈ ফোন কৰিব পাৰে আৰু অনুষ্ঠান আৰম্ভণিতে আৰু এটা কথা কৈ দিও যদি আপোনালোকে আমালৈ ফোন কৰে আপোনালোকে টেলিভিছনৰ পৰা অকমান আঁতৰি ফোন কৰিব তেতিয়া আমাৰো শুনিবলৈ সুবিধা হ'ব আপোনালোকৰো শুনিবলৈ সুবিধা হ'ব স্যাৰ আজি আসলতে আমি যে বিষয়ৰ ওপৰত কথা পাতিবলৈ লৈছো সঁচাকৈ এটি গুৰুত্বপূৰ্ণ বিষয় কাৰণ যকৃত যে লিভাৰ কোৱা হয় বৰ্তমান সময়ত দেখা গৈছে যে আগতে ধৰক আমি যিমান শুনিছিলো লিভাৰৰ প্ৰব্লেম মানুহৰ হয় এতিয়া যিমানে দিন গৈছে মানুহৰ লিভাৰৰ প্ৰব্লেম আমি বেছি হোৱা শুনো বা হোৱা আমি দেখা পাইছো আৰু কোনো ধৰক তেনেকুৱা বয়সৰ কথা নাই সৰুৰ পৰা ডাঙৰলৈকে আমি হোৱা দেখিছো গতিকে এই বিষয়ে যে বিতংভাৱে কথা পাতিম আপোনাৰ পৰা বহুত কথা আছে জানিব লগা আছে প্ৰথমে মই আপোনাৰ পৰা জানিব বিচাৰিম যে আমি যকৃত বুলি কওঁ লিভাৰ বুলি ক'লে আসলতে আমাৰ মানুহে ভালকে বুজি পায় লিভাৰৰ আমাৰ শৰীৰত আসলতে কেনেকুৱা ধৰণৰ কাম এইটো বৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু আমি সকলোৱে এই বিষয়ে জনা উচিত যে লিভাৰ আমাক কিয় লাগে লিভাৰটো প্ৰায় 1.5 কেজি ওজনৰ এটা অৰ্গেন আমাৰ ৰাইট সাইডত থাকে পেটৰ ভিতৰৰ ৰাইট সাইডত কামিহাৰৰ জাষ্ট তলতে থাকে এই গোটেই লিভাৰৰ কামটো হ'ল আমাৰ বডিৰ আমি কেমিকেল ফেক্টৰী বুলি কওঁ যে আমাৰ খোৱা খাদ্য যিবিলাক আমি খাই দিওঁ সেই গোটেইবিলাক আল্টিমেটলি ইণ্টেষ্টিনৰ পৰা ষ্টমাকৰ পৰা সেই গোটেইবিলাক এবজৰ্পশ্যন হয় বডিয়ে এবজৰ্পশ্যন কৰাৰ পিছত সি লিভাৰলৈকে পঠিয়াই দিয়ে লিভাৰত তাৰ প্ৰচেছিং হয় প্ৰচেছিঙত আমাৰ দৰকাৰী যিবিলাক নিউট্ৰিয়েণ্ট থাকে যিবিলাক আমাৰ পদাৰ্থ দেহত প্ৰয়োজনীয় হয় লিভাৰে ভালকে তাক চাফ চিকুণ কৰি পেলাই গোটেই বস্তুটো আমাৰ দেহত এৰি দিয়ে তাৰপিছত তাৰ উপৰি লিভাৰে আমাৰ বাইলৰ দ্বাৰা বাইলটো চিক্ৰেশ্যন হয় লিভাৰৰ পৰা ইণ্টেষ্টিনত গুচি যায় তাৰ দ্বাৰাও ই আমাৰ ডাইজেষ্টিভ চিষ্টেমত হেল্প কৰে গতিকে লিভাৰৰ গোটেই ফাংচনটো আমাৰ কাৰণে কোনো দ্বিমত নাই যে মোষ্ট ইম্পৰ্টেণ্ট অৰ্গেন ইন দ্য বডি তাৰ উপৰি কি হৈছে এতিয়া যে আমাৰ ইমিউন চিষ্টেম যিটো আমি ইমিউনিটি কোভিডৰ পিছত মানুহে ইমিউনিটিৰ কথা বহুত কৈ থাকে তাৰ লগতো আমাৰ লিভাৰটো ওতঃপ্ৰোতভাৱে জড়িত গতিকে সেইবিলাক কামতো আমি লিভাৰটোৱে আমাক হেল্প কৰে আমাৰ কিছুমান প্ৰটিন এলবুমিন এইবিলাক তৈয়াৰ কৰে আমাৰ বডিৰ কাৰণে ই অপ্ৰয়োজনীয় বুলি নভাবা অপ্ৰয়োজনীয় বুলি ভাবাটো অতি ভুল ই অতি প্ৰয়োজনীয় আমাৰ অৰ্গেন এটা হয় আমাৰ শৰীৰৰ যিমানবোৰ গুৰুত্বপূৰ্ণ আছে লিভাৰ এটি অতিকে আচলতে গুৰুত্বপূৰ্ণ এটি আমাৰ অংগ হয় আপোনাৰ কথাটোৰ মাজতে মই কৈ থৈছো আপুনি যে কৈছে আমি এতিয়া বেছিকে এইটো বিষয়ে বেমাৰ জানিব পাৰিছো এইটো আচলতে বেছি হোৱাতকৈও আমি আগৰ আমাৰ নলেজটো কম আছিলে আমি নাজানিছিলো কি কি বেমাৰ হয় লিভাৰৰ পৰা লিভাৰ কেনেকে আক্ৰান্ত হয় এতিয়া যিমানে দিন গৈছে মেডিকেল চায়েন্সটো বাঢ়ি গৈছে মেডিকেল চায়েন্সৰ যিবিলাক ৰিচাৰ্চ বিলাক বাঢ়ি গৈছে সেইকাৰণে আমি বেছিকে জানিব পাৰিছো বেমাৰটো আগতেও বেছিকে হৈছে কিছুমান বস্তু অৱশ্যে বেমাৰ অলপ বাঢ়ি গৈছে সেইটো বেলেগ কথা কিন্তু আমাৰ ডায়েগনচিছটো বাঢ়ি গৈছে খুব ধুনীয়াকে ক'লে যকৃতৰ আমাৰ বিভিন্ন ধৰণৰ ৰোগ হোৱা দেখা যায় আৰু ধৰক আমাৰ ইয়াত বিশেষকে কাৰণ আপোনালোকে ইমান বছৰৰ পৰা এইটো ক্ষেত্ৰত আপোনালোকে প্ৰত্যেক দিনে বিভিন্ন ধৰণৰ ৰোগী আপোনালোকে চায় গতিকে আমাৰ ইয়াত সাধাৰণতে যকৃতৰ কেনেকুৱা ধৰণৰ ৰোগ আপোনালোকে হোৱা বেছিকে দেখা পায় এইটো আমাৰ সকলোৰে কাৰণে ৰাইজৰ কাৰণে অতি গুৰুত্বপূৰ্ণ এটা প্ৰশ্ন তেখেতে সুধিছে যে কি আমি সহজতে পাই থাকো বেমাৰ এক নম্বৰতে মই দেখিছো আমাৰ মোৰ এক্সপিৰিয়েঞ্চৰ পৰা আমাৰ দেখিছো আমাৰ ইয়াত ভাইৰেল হেপাটাইটিছটো কমন ভাইৰাছ আমাৰ কিছুমান ভাইৰাছ আছে সেই লিভাৰটোৱে আক্ৰান্ত কৰে হেপাটাইটিছ এ হেপাটাইটিছ বি
হেপাটাইটিছ চি, হেপাটাইটিছ ডি বুলি এটা আছে। এই আটাইবিলাক ভাইৰাছ আমাৰ বডিত আহিলে সি লিভাৰটো আক্ৰান্ত কৰে। সেইকাৰণে জণ্ডিছ হয়, জ্বৰ হ'ব পাৰে, প্ৰথমতে খাবলৈ দিগদাৰী পায়, বমি হয়। এইটো এক নম্বৰ আমি পাওঁ। এইটো চিজনেল হয়, কেতিয়াবা কেতিয়াবা ব্লাডৰ মাজেৰে আহে। 2 নম্বৰ আমাৰ কাৰণে এতিয়া অতি ভয়াৱহভাৱে আছে যে এলকহলিক লিভাৰ ডিজিজ। এলকহলৰ কাৰণে লিভাৰটো নষ্ট হয়। আৰু দেখা গৈছে যে নৰ্থ ইষ্ট এজ এ হ'ল, অসমটো আটাইতকৈ বেছি আমাৰ এলকহল লোৱাৰ প্ৰৱণতাটো বেছি সমাজত। আমাৰ মানুহে মানে খুব বেছিকে এলকহল লয়। এলকহল লোৱাৰ ফলত আমাৰ লিভাৰটো লাহে লাহে নষ্ট হয়। এলকহলৰ পৰা তৎক্ষণাৎ ইমিডিয়েটলি যে আজি মানুহে এলকহল ললে কালি তেওঁৰ বেমাৰটো হ'ব ন, সি লাহে লাহে লিভাৰটো ডেমেজ কৰি থাকে। 20% মানুহৰ খুব বেছি ভয়ানকভাৱে সি এলকহলে আমাৰ লিভাৰটো নষ্ট কৰে। তাৰ পিছতো আছে আৰু কিছুমান, অলপ আগতে কৈছিল হেপাটাইটিছ বি বা হেপাটাইটিছ চি ভাইৰাছ আছে। এই দুটা ভাইৰাছে আকৌ লং টাৰ্ম 6 মাহৰ পিছত প্ৰথম আৰম্ভ হোৱাৰ, প্ৰথমতে অলপ ভাল হ'ব পাৰে, কিন্তু লাহে লাহে 6 মাহৰ পিছত সি আকৌ লিভাৰটো নষ্ট কৰে। আৰু আজিৰ দিনত যদি মোক সোধে 1 নম্বৰত এতিয়া আমি প্ৰব্লেম পাই আছো ফেটি লিভাৰ। আমি তাক নন এলকহলিক ফেটি লিভাৰ ডিজিজ বুলি কওঁ। যে লিভাৰটো এলকহলৰ কাৰণে বেয়া হয় আমি জানো, কিন্তু অভাৰ দ্য ইয়াৰ্ছ মেডিকেল চায়েন্সে গম পাইছে যে এলকহলৰ নিচিনা একে ধৰণৰ লিভাৰটো নষ্ট হ'ব পাৰে যদি এজন মানুহ শকত হয়, এজন মানুহৰ ডায়েবেটিছ থাকে, এজন মানুহৰ প্ৰেছাৰ থাকে, লিপিডছ প্ৰফাইলটো বাঢ়ি থাকে। এইবিলাক থাকিলেও এলকহলিকৰ নিচিনাকৈ আমাৰ লিভাৰটো নষ্ট। আমি পাতি আছিলো কেনেকুৱা ধৰণৰ লিভাৰ হয়। আপুনি ক'লে যে ফেটি লিভাৰ আটাইতকৈ এতিয়াৰ দিনত, আজিৰ দিনত এইটো আটাইতকৈ বেছিকে আমি দেখা পাইছো। কাৰণ মানুহৰ একচুৱেলি গোটেই বস্তুটো যদি চাই বেকগ্ৰাউণ্ডটো, আমাৰ ইণ্ডিয়াটো এতিয়া আমাৰ ডায়েবেটিছটো আটাইতকৈ বেছি। ৱৰ্ল্ডৰ আমি ডায়েবেটিক চেণ্টাৰ বুলি কওঁ, ডায়েবেটিক কেপিটেল অফ দ্য ৱৰ্ল্ড, এইখন ইণ্ডিয়া। গতিকে ডায়েবেটিছটো বেছি। অভাৰ দ্য ইয়াৰ্ছ লাহে লাহে মানুহ শকত হৈ গৈছে। আমাৰ মানুহবিলাক, আমাৰ লাইফষ্টাইলটো চেঞ্জ হৈ গৈছে। আমি ৱেষ্টাৰ্ণ কাণ্ট্ৰিৰ নিচিনা মানে ফুড হেবিটটো আমাৰ বেয়া। এতিয়া আমি ফাষ্ট ফুড খাই থাকো, বেছি তেলাল বস্তুবিলাক খাই থাকো। গতিকে ৱৰ্কিং হেবিটটো নাই, কমকে আমি ফিজিকেল লেবাৰটো একদম নাই। আমি কাম কৰিছো, কৰবাত চাকৰি কৰিছো, তাতে অফিচত বহি আছো, যে খোজকাঢ়ি অহা যোৱা কৰাটো আমাৰ কমি গৈছে। আগৰ দিনত আমাৰ মানুহবিলাকে খেতি কৰিছিলে, অহা যোৱা কৰিব লাগিলে গাড়ী মটৰ নাছিলে, খোজ কাঢ়িছিলে। এতিয়া চবৰে আমাৰ ঘৰত গাড়ী এখন আছে, 2খন আছে। গতিকে আমি নিজে কষ্ট অলপো নকৰো। গতিকে এই লাইফষ্টাইল হেবিটৰ কাৰণে, খোৱা বস্তুৰ আমাৰ হেবিটৰ কাৰণে ফেটছটো বাঢ়ি গৈছে বডিত। এই ফেটছটো বাঢ়ি বডিৰ পৰা গৈ পেলাই লিভাৰটো লাহে লাহে নষ্ট কৰি আছে। আৰু লিভাৰটো আমাৰ এলকহলৰ নিচিনা সি ডেমেজ কৰি আছে। এতিয়া আমি ৰিজাল্টবিলাক পাই আছো। আজিৰ দিনত গোটেই ৱৰ্ল্ডত, গোটেই পৃথিৱীত 25-ৰ পৰা 30% মানুহ, তাৰমানে 3জন মানুহৰ মাজত এজন মানুহ ফেটি লিভাৰ আক্ৰান্ত হৈ আছে। আৰু ইয়াৰ পৰা গৈ লিভাৰ, যেনেকে এলকহলৰ পৰা গৈ চিৰচিছ হয়, ইয়াৰ পৰাও চিৰচিছ হয়। এলকহলৰ পৰা গৈ লিভাৰ কেঞ্চাৰ হয়, ইয়াৰ পৰা গৈ লিভাৰ কেঞ্চাৰ হয়। ভয়াৱহতা যথেষ্টখিনি ভয়াৱহতা আছে। আমি আকৌ কথা পাতিম। ফোন আহিছে। হেল্ল', আপুনি ক'ৰ পৰা কৈছে? হেল্ল', যদি আপুনি শুনি আছে আপুনি জনাব, ক'ৰ পৰা কৈছে? হয়, মই গুৱাহাটীৰ পৰা কৈছো। কওকচোন। হয়, মই শুনি আছো। হয়, কি জানিব বিচাৰিছে ক'ব? মই গুৱাহাটীৰ পৰা কৈছিলো। হয়, আমি শুনিছো। আপুনি কি জানিব বিচাৰিছে? হয়, মই আপোনাৰ এলকহলক ৰিলেটেড মানে এটা প্ৰশ্ন কৰিব বিচাৰিছো। কওক। হয়, ক'ব। হয়, আপুনি কি প্ৰশ্ন কৰিব বিচাৰিছে? ড্ৰিংকছটো কৰা যায়, মানে প্ৰায় কৰা যায়। তো এইটো এতিয়া লিভাৰৰ যদি কিবা ভিতৰত কিবা হৈছে, আগতে কিবা গম পাম নে এইটো ঘপক কৰি হৈ যায়? হয়, খুব আপোনাৰ প্ৰশ্নটো সুন্দৰ প্ৰশ্নটো। আমি এই বিষয়ে জনা ভাল, আৰু মই মোৰ ফালৰ পৰা জনোৱাও ভাল। প্ৰথম কথা, যদি এজন মানুহে এলকহল, মই এজে হ'ল কৈ দিছো, এজন মানুহে যদি এলকহল লৈ থাকে, লগে লগে এফেক্টটো নহয়, সি লাহে লাহে এফেক্টটো হয়। আপুনি জনা ভাল, যদি 5 বছৰৰ পৰা 7 বছৰ মিনিমাম যদি আপুনি এলকহল লৈ থাকে ডেইলি,
তেতিয়া যদি ড'জটো আকৌ বেছি হয় অলমোষ্ট 80 গ্ৰাম পাৰ ডে 80 গ্ৰাম এলকহল পাৰ ডে যদি হয় 5 বছৰৰ 7 বছৰ হলে লাহে আমাৰ লিভাৰটো চিৰ'চিছ হয় চিৰ'চিছ হলে হয় কি লিভাৰটো আমাৰ গোট মাৰি যোৱাৰ নিচিনা হয় ই টান হৈ যায় তাৰ ফাংচনবিলাক কমি যাব সি কাম কৰিব নোৱাৰা হ'ব তাৰ পৰা আৰু 4-5 বছৰ পিছত লাহে লাহে লিভাৰটো ফেইলৰত গুচি যায় ফেইলৰত গলে তেতিয়া হয়তো আমি চকুটো হালধীয়া হ'ব ভৰি পতাটো ফুলিব পেটটো ফুলিব পানী হ'ব জমা তেতিয়াহে আমি গম পাম যে মোৰ কিবা এটা হ'ল মোৰ লিভাৰটো বেয়া হ'ল তেতিয়া আপুনি ডক্টৰৰ ওচৰত যাব তাৰ আগৰ এই পিৰিয়ডটো এই 5 বছৰ 7 বছৰ হয়তো আপুনি একেবাৰে একো গম নপাকে লিভাৰটো ভিতৰত নষ্ট হৈ থাকিব যদি কেতিয়াবা 20% মানুহৰ তেনেকুৱা হ'ব পাৰে কিছুমান মানুহৰ ক্ষেত্ৰত জণ্ডিছ অলপ হ'ব পাৰে তেতিয়া হয়তো আপুনি ডক্টৰৰ ওচৰত গলে গম পাব যে আপোনাৰ লিভাৰটো বেয়া হৈছে এনেই গম নাপায় এনেই গম পাব যেতিয়া অলৰেডি চিৰ'চিছ হৈ গ'ল লিভাৰ ফেইলৰত গুচি গ'ল বা লিভাৰত যদি এইফালে কেঞ্চাৰ হৈ গ'ল তেতিয়াহে আপুনি গম পাব গতিকে এইটো খুব আচলতে এটা ভয়ানক কথা কাৰণ আপুনি যেতিয়া ক'লে লিভাৰ ফেইলাৰ হলে গম পাব চিৰ'চিছ হৈ তেতিয়ালৈকে বহুত দেৰি হৈ যায় আচলতে বহুত দেৰি হৈ যায় গতিকে এই ক্ষেত্ৰত যিহেতু আমাৰ এই বিষয়টো ওলাইছে এলকহলিক লিভাৰ ডিজিজৰ এটা মুখ্য এটা কাৰণ এই ক্ষেত্ৰত আপুনি কি ক'ব আমাৰ বহুত মানুহে আছে বহুতে ভাবে এলকহল ললে স্বাস্থ্যৰ কাৰণে ভাল হে হাৰ্টৰ প্ৰব্লেম নহয় আমি বেছি নাখাওঁ অকমান লৈছো কিমানখিনি আচলতে এইটো সঁচা নে আমি ললে আমাৰ বহুত ক্ষেত্ৰত আমাৰ ভাল নে কিমানখিনি বেয়া আপোনাৰ পৰা একেবাৰে সহজকে মই জানিব বিচাৰিম চিম্পল কথা আৰু এইটো আৰু লগত আমাৰ কাৰণে ইম্পৰ্টেণ্ট কথা এইটো কাৰণে বহুত ক্ষেত্ৰত হয় কি কোনোবা মানুহ এজনে তেওঁ ড্ৰিংকছ কৰে ঘৰত হয়তো ৱাইফে ঘৰৰ মানুহবিলাকে বাধা দিলে তেওঁ সেই কথাটো কৈ দিয়ে যে অলপ ড্ৰিংকছ কৰিলে মোৰ হাৰ্টটো ঠিকে থাকিব এইটো একচুৱেলি এটা ষ্টাডি এটা হৈছিলে কিয় এইটো আহিছে মই বেকগ্ৰাউণ্ডটো কৈছো যে এটা ষ্টাডি হৈছিলে সাইণ্টিফিক ষ্টাডি মেডিকেল সায়েন্সত দেখা গ'লে যে অলপমান যদি ড্ৰিংকছ কৰে সেইটো আমাৰ হাৰ্টৰ কাৰণে অলপ ভাল কিন্তু বুলিব কৈছো কিন্তু সেই ষ্টাডিটোত কম মানুহৰ ওপৰত হৈছিলে সেইটো 100% যে সেইটো ভালেই হ'ব তেনেকুৱা কোনো কথা নাই এই ষ্টাডিটো পাব্লিছ হোৱাৰ পিছত এই এটা বাহানাৰ নিচিনা মইতো পাৰ্চনেলি কওঁ এইটো এটা বাহানা কিয় বাহানা এই যে আপুনি ক'লে যে মোৰ হাৰ্টটো ভাল কৰো গৈ মদ খাওঁ আজি আপুনি 1 পেক খালে কালি 2 পেক হ'ব পৰহি মোৰ বন্ধু আহিলে 3 পেক হ'ব 4 পেক হ'ব বাঢ়ি গৈ থাকে আৰু মই অলৰেডি কৈছো যে লিভাৰৰ কাৰণে মই লিভাৰৰ স্পেচিয়েলিষ্ট লিভাৰৰ কাৰণে সেইটো এটা ডেঞ্জাৰ কাৰণ যদি 4-5 বছৰ 6 বছৰ এনেকে আজি 1 পেক কালি 1 পেক বুলি পেলাই খাই থাকে তেতিয়া আপোনাৰ চিৰ'চিছ হ'ব আপুনি হাৰ্টটো ভাল কৰিব গৈ পেলাই আপুনি লিভাৰটো খাই পেলালে গতিকে এইটো কেতিয়াও বিশ্বাসযোগ্য নহয় এইটো কোনো মানুহে শুনিব নালাগে মই ঘৰৰ মানুহবিলাককো কৈছো যদি কোনোবা হাজবেণ্ডে কৈ আছে ৱাইফক যে মোৰ হাৰ্টৰ কাৰণে মই অলপ মদ খাওঁ কাৰণ ডক্টৰে এনেকে কৈছে এইটো কমপ্লিট মিছা কথা কোনো ৱাইফে এই কথা বিশ্বাস কৰিব নালাগে তেওঁ লিভাৰটো ৰক্ষা কৰক হাৰ্টটো পিছত দেখা যাব তাৰ কাৰণে বহুত দৰৱ আছে গতিকে মই আপোনাৰ কথাখিনিৰ পৰা এইখিনি বুজিলো যে যি আমাৰ এলকহল আমাৰ লিভাৰৰ কাৰণে আটাইতকৈ মানে লিভাৰৰ ডিজিজৰ কাৰণে এটা মুখ্য এটা কাৰণ গতিকে যিমান পাৰো আমি এলকহলৰ পৰা আমি দূৰত থাকিব লাগিব কিন্তু ইয়াতে এটা কথা যে কিছুমান মানুহ এনেকুৱা আছে যে এলকহল তেওঁলোকে দৈনিক লয় তেওঁলোকে এৰিব নোৱাৰে আৰু সেই মানুহখিনিৰ যদি লিভাৰৰ প্ৰব্লেম হয় একেবাৰে আপুনি কোৱাৰ দৰে শেষৰ পৰ্যায়ত যেতিয়া গম পাব যেতিয়া ফেইলাৰ হ'ব সেই মানুহখিনিৰ কাৰণে কেনেকুৱা ব্যৱস্থা যে তেওঁলোকৰ লিভাৰটোক ঠিকে ৰখাৰ কাৰণে তেওঁলোকে মাজে মাজে ডক্টৰ তাত কিবা চেকআপ কৰাৰ প্ৰয়োজন আছে নে কেনেকুৱা ধৰণৰ ব্যৱস্থা আছে মই ভাবো যদি মানুহজনে ড্ৰিংকছ কৰে তেওঁ জানে যে মই ড্ৰিংকছ কৰি আছো তেওঁ এটলিষ্ট 1 বছৰ 2 বছৰৰ মূৰে তেওঁ নিজে গৈ পেলাই ডক্টৰক ক'ব লাগে মই ড্ৰিংকছ কৰো মোৰ লিভাৰটো চাই দিওঁ কাৰণ তেওঁ যদি ড্ৰিংকছ কৰিব পাৰে তেওঁ ডক্টৰ এজনৰ তাতে গৈ সেইখিনি টেষ্ট কৰোঁতে তেওঁৰ ইমান খৰচ নহয় তেওঁৰ নিজৰ কাৰণে ভাল তেতিয়া তেওঁ গম পাব যে মোৰ ইমানখিনি লিভাৰ বেয়া আছে তেওঁলোকে ব্লাড টেষ্ট কৰিব ডক্টৰে গোটেইবিলাক নালাগে কিছু টেষ্ট কৰিলে আমি গম পাই যাওঁ তেওঁ আল্ট্ৰাচাউণ্ড এটা কৰিব যদি প্ৰয়োজন হয় তেতিয়া আমি ফাইব্ৰোস্কেন বুলি এটা নতুন মেচিন আছে তাতো আমি গম পাওঁ কিমানখিনি ডেমেজ হৈছে লিভাৰ সেইটো আমি গম পালে তেতিয়া সাৱধান হ'ব পাৰোঁ ডক্টৰে তেওঁক বুজাই ক'ব যে আৰু এনাফ ইজ এনাফ আৰু খাব নালাগে গতিকে সেই বস্তুটো মোৰ মতে তেওঁলোকে নিজে প্ৰথম টেষ্ট কৰি থকা ভাল আৰু যদি কিবা কাৰণত কমপ্লেইনটো আহিছে অলৰেডি যে চকু হালধীয়া পৰিছে নাইবা তেওঁৰ ভোকটো কমিছে তেতিয়া তেওঁ
ডেফিনেটলি ডক্টৰৰ ওচৰত যাব বা ঘৰৰ মানুহে লৈ যোৱা ভাল বহুত ক্ষেত্ৰত ঘৰৰ মানুহেও লৈ নাযায় মই বহুত পেচেণ্ট অৱহেলা কৰা দেখা যায় কিন্তু সেইটো নহয় যদি কিবা কাৰণত তেনেকুৱা অকণমানো তেওঁলোকে অসুবিধা দেখিছে তেওঁক ডক্টৰৰ ওচৰত লৈ যাব লাগে কাৰণ আমি যদি ড্ৰিংকছটো বন্ধ কৰি দিওঁ প্ৰথম পাৰ্টতে তেওঁ লিভাৰটো 100% ভাল হৈ যায় হয় গতিকে আমি নিজে আচলতে অকমান সাৱধান হ'ব লাগিব যেহেতু আমি যদি এলকহল একেবাৰে এৰিবই নোৱাৰো তেনেহলে আমি এই ক্ষেত্ৰত অকমান সাৱধান হ'বই লাগিব আচলতে উপায় নাই আমাৰ আৰু এটা ফোন আহিছে মিলাই লৈছো হেল্ল' 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 আপুনি ক'ৰ পৰা কৈছে হেল্ল' হয় ক'ৰ পৰা কৈছে আপুনি হয় মই গুৱাহাটী ডিপিআইৰ পৰা কৈছো গুৱাহাটী ডিপিআই হয় কি জানিব বিচাৰিছে মই গুৱাহাটী ডিপিআইৰ পৰা কৈ আছো হয় আমি শুনিছো আপুনি কি জানিব বিচাৰিছে মোৰ পেটটো ফুলি থাকে আৰু লেট্ৰিনটো ক্লিয়াৰ নহয় তো মোৰ পেটটো ফুলি থাকে আৰু লেট্ৰিনটো ক্লিয়াৰ নহয় লেট্ৰিনটো ক্লিয়াৰ নহয় লিভাৰৰ কিবা দুখ নেকি হয় আপোনাক ধন্যবাদ জনাইছো আপোনাক ধন্যবাদ প্ৰশ্নটোৰ কাৰণে পেটটো ফুলি থকা কেতিয়াবা হ'ব পাৰে লিভাৰৰ কাৰণে লিভাৰটো যদি আমাৰ ফাংচন ভালকে কৰিব নোৱাৰে মই আগতে কৈছো লিভাৰৰ ফাংচন আমাৰ হজমৰ লগত জড়িত গতিকে লিভাৰ বেয়া হলেও কেতিয়াবা হয় কিন্তু তাতকৈও তাৰ আগতে মই ভাবো যে আপুনি প্ৰথম ভাবি চাব লাগে বা ডক্টৰৰ ওচৰত দেখুৱাই ল'ব পাৰে কেতিয়াবা গেষ্ট্ৰিকৰ অসুবিধা হলেও তেনেকুৱা পেট ফুলি থাকিব পাৰে এচিড যদি চিক্ৰেচনটো বেছি হৈছে পেট ফুলিব পাৰে বা পায়খানাটো ক্লিয়াৰ নহ'ব পাৰে আপুনি ওচৰৰ ডক্টৰক এবাৰ দেখুৱাই লৈ সেইমতে চিকিৎসা কৰিলে ভাল হৈ যাব এইটো ভয় লগা কোনো হোৱা নাই মই ভাবো আপোনাৰ লিভাৰৰ প্ৰব্লেমতকৈও আপুনি এইটো গেছৰ কাৰণে বেছি হ'ব পাৰে হয় এইটো চাই ল'লে গতিকে এজন আচলতে বিশেষজ্ঞ এইখিনিতে মই তেখেতৰ প্ৰশ্নটোৰ লগতে জড়িত কৰি সুধিব বিচাৰিছো ধৰক আমাৰ এনেকুৱা কিবা অসুবিধা হ'ল কেতিয়াবা এনেকুৱা হয় আমাৰ ভোক নালাগে বা শিশুৰ ক্ষেত্ৰতে দেখিছো খাব ইচ্ছা নকৰে মাক দেউতাকে ফাৰ্মাচিত গৈ পেলাই এটা লিভাৰৰ ঔষধ আনি খুৱাই যে শিশুটোৱে খাব লিভাৰৰ চাগে অকমান কিবা প্ৰব্লেম হৈছে বা নিজৰ ক্ষেত্ৰতো এইটো কৰে কিমানখিনি অনুচিত আচলতে কৰাটো মানে উচিত নে অনুচিত আচলতে এইটো একেবাৰে অনুচিত এইটো আমাৰ কেনেকুৱা কথা কিছুমান মানে আমি প্ৰায় দেখো কিন্তু লিভাৰৰ ঔষধ ঘৰে ঘৰে আমি লিভাৰৰ ঔষধ দেখো নিজে আনি খোৱা ইভিন আমাকে আহি পেলাই কয় যে মোৰ লিভাৰটোৰ অসুবিধা হৈছে মোৰ লিভাৰ টনিক দিয়ক এইটো কেনেকে আহিলে যে টিভিত সদায় মানুহে দেখি থাকে এডভাৰটাইজমেন্ট হয় যে এইটো লিভাৰ টনিক এইটো খালে লিভাৰটো ভাল হৈ যাব বদহজম হৈছে খাবলৈ ইচ্ছা নাই পেট ফুলিছে এইটো খাই দিয়ক তেনেকে কিছুমান টিভিত আহি থাকে যে এইটো খালে ল'ৰা ছোৱালী মগজুটো ভাল হৈ যাব কিবা কিবি আহি থাকে সেইবিলাক দেখি শুনি পেলাই মানুহে ভাবে যে এইটোৱে আচলতে লিভাৰৰ দৰৱ কিন্তু তেনেকুৱা কোনো দৰৱ নাই যিবিলাকে কথা নাই বতৰা নাই মই আনি পেলাই ফাৰ্মাচীৰ পৰা খাই দিলো সেই লিভাৰটো ভাল হ'ব মেডিকেলৰ যিবিলাক দৰৱ থাকে সেই দৰৱবিলাক আমি আমাৰ ল মতে আমি কোনো এডভাৰটাইজমেন্ট কৰিব নোৱাৰো এডভাৰটাইজমেন্ট কৰা মানে গাঁৱৰ মানুহ এজন বা যদি নন মেডিকেল মানুহ এজন চহৰতেই হওক তেওঁতো মেডিকেল চায়েন্সো নাজানে তেওঁ যিটো দেখিছে মই মিছা কথা ক'ব পাৰো যে এইটো দৰৱ খালে ভাল হৈ যাব এইটো মিছা কথা সেইকাৰণে আমাক লয় এনেকৈ বনাই দিছে যে আমি আমাৰ দৰৱৰ ওপৰত আমি একো এডভাৰটাইজমেন্ট দিব নোৱাৰো এডভাৰটাইজমেন্ট দি পেলাই কৰিব নোৱাৰো এই যিবিলাক দিয়া হয় এইবিলাক কিছুমান আমাৰ দৰ্শকক আমি আমাৰ মঞ্চৰ পৰা অনুৰোধ জনাম যে লিভাৰ আমি ইতিমধ্যে কথা পাতিছো যে আমাৰ শৰীৰৰ এটি খুব গুৰুত্বপূৰ্ণ আচলতে অংগ গতিকে তেনেকুৱা আপোনালোকে ৰিস্ক লোৱাটো আচলতে প্ৰয়োজন নহয় কিবা অসুবিধা পাইছে বিশেষজ্ঞজনক দেখুৱাই ল'ব কাৰণ আপোনাৰ বেমাৰ হৈছে কি আমি জানি পেলাইহে আমি দৰৱ দিব পাৰিব কিন্তু এনেই কথা নাই বতৰা নাই মোৰ লিভাৰটো দুৰ্বল সেইকাৰণে মই দৰৱ এটা নকৰিব কিয় লিভাৰ বিৰাট সেনচিটিভ এটা অৰ্গেন বহুত দৰৱৰ কাৰণেও লিভাৰটো পিছত বেয়া হয় এই যিবিলাক দৰৱৰ কথা টিভিত আহি থাকে মানুহে কৈ থাকে সেইবিলাকৰ ওপৰত কিমানখিনি লিভাৰটো ডেমেজ হয় আমি নাজানো তাৰ ওপৰত চাইণ্টিফিক কোনো কিছুমান ষ্টাডি হৈছিলে বাহিৰতো হৈছে ইণ্ডিয়াতো হৈছে কিছুমান যে তেনেকুৱা ধৰণৰ দৰৱবিলাকৰ পৰা আমাৰ লিভাৰটো বহুত ক্ষেত্ৰত লিভাৰ ডেমেজ হোৱাৰ চান্স থাকে আমাৰ প্ৰুভড অলৰেডি সেইকাৰণে আমি সদায় কওঁ যে তেনেকুৱা বস্তু এটা কোনোবাই ক'লেই আপুনি নাখাব ডক্টৰক দেখুৱাই পেলাই যি প্ৰয়োজন হয় আপুনি লৈ লওক আপুনি কোৱাৰ দৰে ফেটি লিভাৰ আপুনি ক'লে আমি এলকহলিকখিনি কথা পাতিলো যিখিনি ফেটি লিভাৰৰ প্ৰব্লেম আছে ক'লে যে এতিয়া বহুত বেছি হোৱা দেখা যায় যদি আমাৰ ফেটি লিভাৰ প্ৰব্লেম হৈছে আমি কেনেকে গম পাম লক্ষণবিলাক কেনেকুৱা ইয়াৰে লক্ষণটো সেই তেনেকুৱাই প্ৰথম ক্ষেত্ৰত আমাৰ মইতো কৈছে যে লিভাৰটোৰ আমাৰ পেটৰ ৰাইট চাইডে ওপৰৰ ফালে থাকে
কামিহাৰৰ তলতে। চ' লিভাৰটো যেতিয়া ডাঙৰ হয়, ফেট জমা হয়, তাৰমানে সি ডাঙৰ হৈ গৈ থাকে। অলপমান ডাঙৰ হলে লিভাৰৰ যিটো আমাৰ কাভাৰ থাকে, সেই কাভাৰটোৰ ওপৰত হেঁচা পৰে। ডাঙৰ হলেতো হেঁচাটো পৰিব। হেঁচা পৰিলে অলপ লিভাৰটোৰ সেই জেগাখিনিত অলপ আমাৰ ডিছকমফৰ্ট ফিল হয়। কেতিয়াবা পেইন হ'ব পাৰে, অলপ ডিছকমফৰ্ট লাগিব পাৰে, যে মোৰ কিবা এটা গধুৰ গধুৰ লাগি আছে, তেনেকুৱা হয়। এই বিষয়ে কথা পাতি মাৰিতে ফোন আহিছে, মিলাই লৈছো। হেল্ল', হেল্ল', আপুনি ক'ৰ পৰা কৈছে? হেল্ল', আপুনি ক'ৰ পৰা কৈছে জনাব। হেল্ল', হয়, আপুনি ক'ৰ পৰা কৈছে? মই গুৱাহাটীৰ পৰাই কৈছো। গুৱাহাটীৰ পৰা। মই ডক্টৰ ছাৰক নমস্কাৰ। কওক না, নমস্কাৰ। হেল্ল', নমস্কাৰ, আপুনি প্ৰশ্নটো কৰকচোন। মই গুৱাহাটীৰ পৰা কৈছো। হয়, আমি শুনি আছো, আপুনি কি জানিব বিচাৰিছে? আপুনি ডক্টৰ ছাৰক এটা সুধিব লাগিছিলে। হয়, ছাৰ, মই লাষ্ট 10 to 15 ইয়াৰ্ছ এটা মেডিচিন মই খাওঁ, লুজ বোলা এটা মেডিচিন। লুজ বোলা মেডিচিনটো যে খাই আছো মই কণ্টিনিউ, ছাৰ, এইটো মেনিয়াৰ দৰে হৈ গৈছে। মই লুজ খালে মোৰ নেক্সট ডে মোৰ মানে লেট্ৰিনটো ক্লিয়াৰ হয়। লুজ LOOS। বুজিছো। হয়, এতিয়া কি কিবা অসুবিধা পাইছে নেকি? এইটো AIG হস্পিটেল হায়দৰাবাদৰ পৰাও দিছিলে, এপলো চেন্নাইৰ পৰাও দিছিলে এইটো মেডিচিনটো। এইটো গেষ্ট্ৰ প্ৰব্লেমৰ কাৰণে। না না, মই বুজিছো। এতিয়া আপোনাৰ কিবা অসুবিধা হৈছে নেকি? কণ্টিনিউ কৰিব লাগিব। মই ঠিকে, আপোনাৰ প্ৰশ্নটো ঠিকে আছে। এই লুজ বোলা দৰৱটো আমাৰ লেক্টিটল বুলি এটা থাকে, তাত সেইটোৱে আমাৰ পায়খানাটো ক্লিয়াৰ কৰি দিয়ে। আমাৰ যিটো খাদ্যনলী থাকে, পায়খানা ৰাস্তা থাকে, সেই দৰৱটো খালে সি গোটেই পায়খানা ৰাস্তাটো চাফ কৰি দিয়ে। গতিকে এইটো খালে কোনো প্ৰব্লেম নাই, আপুনি খাব পাৰে। আপোনাৰ যদি পায়খানা নহয়, আপুনি খাই থাকিব। যদি বহুত বছৰৰ পৰা আপোনাৰ অভ্যাসৰ নিচিনা হৈছে, তেতিয়া অলপ দিগদাৰী হ'ব, কিন্তু খালেও আপোনাৰ অসুবিধা নাই। আপুনি এটা কৰি চাব পাৰে কেইদিনমানৰ কাৰণে, যে এদিন খালে, এদিন নাখালে, লাহে লাহে গেপ এটা দি পেলাই, বা দুদিন নাখালে, এদিন খালে, তেনেকে আপুনি চেঞ্জ কৰি চাব পাৰে। কিন্তু তথাপিতো যদি দেখে যে আপোনাৰ অসুবিধা হৈয়ে আছে, পায়খানা ক্লিয়াৰ নহয়, তেতিয়া ডেইলি খালেও আপোনাৰ কোনো অসুবিধা নহয়, কোনো চাইড এফেক্ট নাই, আপুনি আৰামত খাব পাৰে। হয়, আমি ফেটি লিভাৰৰ কথা পাতি আছিলো। আপুনি ক'লে অকণ আনকমফৰ্টেবল ফিল কৰিব, আৰু কেনেকুৱা ধৰণৰ লক্ষণ আহে? আনকমফৰ্টেবল ফিল কৰিব, আৰু বাকী একো নাথাকে। কিন্তু সেইখিনি সময়তে তেওঁ চাব লাগে যে তেওঁ ডায়েবেটিক হয় নেকি, তেওঁ হাইপাৰ টেনশ্যন আছে নেকি, প্ৰেছাৰ, তেওঁ অবেজ নেকি, শকত নেকি, আৰু কলেষ্টৰল, ট্ৰাইগ্লিচাৰাইড এইবিলাক বাঢ়ি আছে নেকি। এইবিলাকৰ যদি এটাও বেছি থাকে, তেওঁ কিন্তু ডক্টৰক দেখুওৱা ভাল। মিনিমাম এটা আল্ট্ৰাছনোগ্ৰাফি কৰা ভাল, যে ফেটি লিভাৰ আছে নেকি। তেওঁৰ ALT AST বুলি লিভাৰৰ আমি টেষ্ট কৰো। অকল ALT আৰু AST কৰিলেও আমি গম পাম যে বাঢ়িছে নেকি। আৰু সেইমতে ডক্টৰে চাই পেলাই প্ৰয়োজন হলে ফাইব্ৰ স্কেন কৰি চাব যে লিভাৰত অকল ফেটছ কিমান আছে, সেই মেচিনত ধৰিব পাৰে, তাৰমানে ফেটছ কিমান আছে তাত জুখি চায়। আৰু ফেটছৰ ওপৰত গৈ ফাইব্ৰচিছ হৈছে নেকি, তাৰমানে চিৰচিছ হোৱাৰ আগতে ফেটছটো গৈ পেলাই চিৰচিছ হ'ব, তাৰ মাজত আকৌ ফাইব্ৰচিছ হয়। এই ফাইব্ৰচিছ কিমান হৈছে, গ্ৰেড 1, গ্ৰেড 2, গ্ৰেড 3, এই তিনিটা গ্ৰেডত ফাইব্ৰচিছ হোৱাটো ফাইব্ৰস্কেন মেচিনে উলিয়াই দিব পাৰে। তেতিয়াও আমি গম পাম যে কি কৰিব লাগিব। গতিকে এনেই আপুনি কিছুমান চাইন চিমটমছ এনে তৎক্ষণ নাপায়। গতিকে তেখেতে টেষ্ট কৰিব লাগিব প্ৰথম কথা, এজন বিশেষজ্ঞক দেখুৱাই। যদি ধৰ গম পালে যে তাৰ ফেটি লিভাৰ হৈছে, চিকিৎসাৰ দ্বাৰা ই সম্পূৰ্ণ নিৰ্মূল হয় নে তাক কণ্ট্ৰল কৰি ৰাখিব পাৰি? সম্পূৰ্ণ নিৰ্মূল হয়, কিন্তু অলপ দীঘলীয়া। আৰু লগতে মই আজি কৈ থলো যে ইয়াৰ চিকিৎসাটো আজিলৈকে যিখিনি মেডিকেল চায়েন্সে আমাৰ উলিয়াব পাৰিছে, দেখা গৈছে যে 1ৰ পৰা 10, 1, 2, 3, 4, এই 1ৰ পৰা 10লৈকে যদি চাই আপুনি, ইয়াত আমাৰ খাদ্য, লাইফষ্টাইল, ৱেট, এই তিনিটা মেইন বস্তু। 1 নম্বৰটো মই ক'ম যে আপোনাৰ খোৱা বস্তুটো অলপ ডায়েট কণ্ট্ৰল কৰক, ফেটি বস্তু নাখাব, টোটেল খোৱাটো কমাই দিয়ক, এক্সাৰচাইজ কৰক, খোজ কাঢ়ক, আৰু যদি এইটো কণ্ট্ৰল কৰিব পাৰে, ৱেটটো কণ্ট্ৰল কৰিব লাগিব। এই তিনিটা বস্তু যেতিয়া ৱেটটো কমি যায়, খোৱা বস্তু যদি কণ্ট্ৰল কৰে, তেতিয়া লিভাৰটো ফেটছটো কমি যায়। মই সেইকাৰণে কোনো দৰৱৰ কথা কোৱাই নাই, 1ৰ পৰা 10লৈকে এই তিনিটাই ফল' কৰক।
আৰু দেখা গৈছে যে 10% যদি ৱেইট কমাব পাৰে, আজি সাপোজ মোৰ 70 কেজি ৱেইট আছে, মই যদি 10% 7 কেজি ওজনো যদি মই কমাব পাৰো 3 মাহ 4 মাহৰ ভিতৰত, তেতিয়া দেখা গৈছে সায়েন্সে কৈছে যে কমপ্লিটলি লিভাৰ ফেটছটো নোহোৱা হৈ যাব। যদি 10% কমোৱা খুব টান, যদি 3%ৰ পৰা 5% কমাব পাৰে, তেতিয়াও লিভাৰটো কিন্তু বহুত ভাল হৈ আহিব পাৰে, ফেটি লিভাৰ। গতিকে ৱেইটটো কমোৱাটো আমাৰ কাৰণে প্ৰাইম কথা। ফেটি লিভাৰৰ মানে মুখ্য কাৰণ এটা মানে ওবেচিটি, আমাৰ আমি যদি আমি ডায়াবেটিছ, প্ৰেছাৰ, ট্ৰাইগ্লিচাৰাইড, এই আটাইবিলাক একেলগে লগ হৈ পেলাই আমাৰ লিভাৰটো ফেটছ। আপুনি এইখিনিত ক'লে যে 3টা মেইন কথা, খোৱা লোৱা, এক্সাৰচাইজ আৰু ৱেইটটো। এই ক্ষেত্ৰত খোৱা লোৱাৰ ক্ষেত্ৰত মই আপোনাক সুধিব বিচাৰিছো, কাৰণ আমাৰ বহুত দৰ্শক আপুনি কোৱাৰ দৰে এতিয়া ফেটি লিভাৰৰ বহুত প্ৰব্লেম বহুতৰে আছে। বহুতে ভাবে ফেটি লিভাৰ হোৱাৰ লগে প্ৰটিন জাতীয় প্ৰত্যেকটো বস্তু এৰি দিয়ে যাতে তেওঁৰ আকৌ মানে ফেটছ জমা নহয়, তেনেকুৱা। এই ক্ষেত্ৰত আচলতে কেনেকুৱা, কি খাব লাগে বা আমি কি খাব নালাগে এনেকুৱা অসুবিধা হলে? সুন্দৰ কথা। প্ৰথম কথা যে আমি ফেটছ জমা হৈছে, গতিকে ফেটি বস্তুবিলাক, প্ৰটিনটো নহয়, ফেটছ থকা বস্তুবিলাক কমাই দিব লাগে। এইবিলাক যে ঘি, ক্ৰীম, বাটাৰ, এইবিলাক যিবিলাক মানুহে খাই থাকে, এইবিলাক কমাই দিব লাগে। মানুহে হেল্ডি ফুড খাব লাগে। আমি হেল্ডি ফুড বুলি ক'লে যিবিলাক গ্ৰীণ ভেজিটেবল আছে, শাক পাচলি, ফল মূল বেছিকে খাওক, শাক পাচলি বেছিকে জোৰ দিয়ক, মাছ মাংস খাওক, সৰু মাছ খাওক। মাছৰ ডাঙৰ মাছ থাকিলে ফেট থাকে, মাংস তেনেকে সৰু লোকেল চিকেন খাওক, লোকেল চিকেনত ফেটছটো কম থাকে। আচলতে ছাৰ আজি আমাৰ বহুত কথা জানিবলগীয়া আছিলে আপোনাৰ পৰা, কিন্তু আমাৰ সময় হৈ আছে, আমাৰ অনুষ্ঠান সামৰিব লাগিব। গতিকে আপোনাক ধন্যবাদ জনাইছো আৰু আশা কৰিছো পুনৰ আপোনাক এইদৰে আমাৰ মাজত আমি পাম। আশা কৰিছো আমাৰ আজিৰ অনুষ্ঠানৰ পৰা আপোনালোকে অকণমান হলে উপকৃত হ'ব। আপোনালোক সকলোৰে মংগল কামনা কৰি, সুস্বাস্থ্য কামনা কৰি আমাৰ আজিৰ অনুষ্ঠান ইমানতে সামৰিছো। ধন্যবাদ।